বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম হেল্থ আইডি কেনেকৈ ক্ৰিয়েট কৰিব আয়ুষ্মান ভাৰত ডিজিটেল মিছনত হেল্থ আইডি কেনেকৈ ক্ৰিয়েট কৰিব আধাৰ কাৰ্ড নথকা সকলে কেনেকৈ হেল্থ আইডি ক্ৰিয়েট কৰিব আৰু অকল মোবাইল নম্বৰত কেনেকৈ হেল্থ আইডি ক্ৰিয়েট কৰিব আৰু আপুনি মাইনৰ হেল্থ আইডিখন ক্ৰিয়েট কৰিব পাৰিব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপুনি সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ চাই ল'ব এই ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাম আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব ব্ৰাউজাৰ ওপেন কৰাৰ পিছত আপুনি গুগলৰ সাৰ্চ বাৰত ইয়াত আপুনি সাৰ্চ কৰিব HEALTHID হেল্থ আইডি টাইপ কৰাৰ পিছত আপুনি অকল হেল্থ আইডি টাইপ কৰিব টাইপ কৰাৰ পিছত আপুনি সাৰ্চ কৰি দিব তাৰ পিছত আপুনি অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা ইন্টাৰফেস আহি যাব আপুনি ইয়াত চাব পাৰিব প্ৰথম লিংক দিয়া আছে হেল্থ আইডি ইয়াত আপুনি ক্লিক কৰি দিব তাৰ পিছত আপুনি অলপ সময় ওয়েট কৰিব ইয়াৰ পিছত আপোনাৰ ওচৰত এনেকুৱা ইন্টাৰফেস আহি যাব আপুনি ইয়াত চাব পাৰিব ক্ৰিয়েট ইউৰ হেল্থ আইডি নাও ইয়াত আপুনি ক্লিক কৰি দিব তাৰ পিছত আপুনি অলপ তলফালে আহি যাব অহাৰ পিছত ইয়াত আপুনি চাব পাৰিব জেনাৰেট বায়া আধাৰ ইয়াত আপুনি ক্লিক কৰি আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে আপুনি হেল্থ আইডিখন ক্ৰিয়েট কৰিব পাৰিব আৰু ইয়াত আছে আপুনি চাব পাৰিব আই ডোন্ট হেভ আধাৰ মোৰ আধাৰ কাৰ্ড নাই আই ডোন্ট ৱান্ট টু ইউজ মাই আধাৰ ফৰ ক্ৰিয়েটিং হেল্থ আইডি মই আধাৰ কাৰ্ড ইউজ কৰি নকৰাকৈ হেল্থ আইডি ক্ৰিয়েট কৰিম সেইকাৰণে আপুনি ইয়াত ক্লিক হেয়াৰত ক্লিক কৰি দিব যদি আধাৰ কাৰ্ড দি আপুনি হেল্থ আইডি ক্ৰিয়েট কৰিব লাগে তেনেহ'লে আপুনি জেনাৰেট বায়া আধাৰ ইয়াত আপুনি ক্লিক কৰি দিব আৰু যদি আপুনি আপোনাৰ আধাৰ কাৰ্ড নাই তেনেহ'লে আপুনি ক্লিক হেয়াৰত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপুনি চাব পাৰিব জেনাৰেট বায়া মোবাইল ইয়াত আপুনি ক্লিক কৰি দিব ইয়াৰ পিছত ইয়াত আপুনি চাব পাৰিব ইণ্টাৰ মোবাইল নাম্বাৰ ইয়াত আপোনাৰ মোবাইল নম্বৰ এটা এন্টাৰ কৰিব লাগিব সেই মোবাইল নম্বৰটো আপোনাৰ লগত ৰাখিব ইয়াত আপুনি চাব পাৰিব উই উইল সেন্ড ওৱান টাইম পাসওয়াৰ্ড অন দিস নাম্বাৰ এই নম্বৰত ওৱান টাইম এটা পাসওয়াৰ্ড সেন্ড কৰিব সেইকাৰণে আপুনি এই নম্বৰটো আপোনাৰ লগত ৰাখিব মোবাইল নম্বৰটো এন্টাৰ কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব তলফালে আহি যাব অহাৰ পিছত ইয়াত আপুনি চাব পাৰিব এটা বৰ্গ চিন দিয়া আছে বৰ্গ ৰাউণ্ড এটা বক্স দিয়া আছে ইয়াত আপুনি চাব পাৰিব আই এগ্ৰি লিখা আছে এইটোত আপুনি টিক মাৰ্ক কৰি দিব তাৰ পিছত ইয়াত আপুনি চাব পাৰিব আই এম নট এ ৰবট ইয়াত আপুনি আকৌ টিক মাৰ্ক কৰি দিব আই এম নট এ ৰবট ইয়াত আপুনি ক্লিক কৰাৰ পিছত এনেকুৱা গ্ৰীণ আহি যাব আপুনি ইয়াত চাব পাৰিব তলত আছে সাবমিট লিখা আছে আপুনি সাবমিটত ক্লিক কৰি দিব তাৰ পিছত আপুনি অলপ সময় ওয়েট কৰিব আপোনাৰ মোবাইল নম্বৰত এটা OTP সেন্ড কৰিব সেই OTPটো ইয়াত আপুনি এন্টাৰ কৰি দিব OTPটো এন্টাৰ কৰাৰ পিছত ইয়াত আপুনি চাব পাৰিব সাবমিট লিখা আছে আকৌ আপুনি সাবমিটত ক্লিক কৰি দিব বন্ধু বান্ধৱীসকল ইয়াৰ পিছত আপোনাৰ ওচৰত এনেকুৱা ইন্টাৰফেস আহি যাব ইয়াত আপোনাৰ নম্বৰটো লৈ ল'ব ইয়াৰ পিছত আছে ইয়াত আপুনি চাব পাৰিব আপোনাৰ ফাৰ্ষ্ট নাম মিডিল নাম আৰু লাষ্ট নাম ইয়াত আপুনি এন্টাৰ কৰি দিব তাৰ পিছত আছে ডেট অফ বাৰ্থ আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত জন্ম তাৰিখটো আপোনাৰ এন্টাৰ কৰি দিব ইয়াৰ পিছত আছে জেন্ডাৰ আপোনাৰ জেন্ডাৰ আপুনি মেল ফিমেল যি হয় সেইটো আপুনি এন্টাৰ কৰি দিব আৰু যদি আপুনি মেল ফিমেল দিব নালাগে তেনেহ'লে আই ডু নট ৱান্ট টু ডিসক্লোজ ইয়াত আপুনি ক্লিক কৰি দিব ইয়াৰ পিছত আছে PHR এড্ৰেছ আপোনাৰ পাৰ্চনেল হেল্থ ৰেকৰ্ডটো আপুনি ইয়াত এন্টাৰ কৰি দিব তাৰ পিছত ইয়াত আপুনি চাব পাৰিব পাসওয়াৰ্ড লিখা আছে আপোনাৰ পাসওয়াৰ্ড এটা এন্টাৰ কৰি দিব ষ্ট্ৰং এটা কাৰেক্টাৰ স্পেশাল কাৰেক্টাৰৰ এটা পাসওয়াৰ্ড এন্টাৰ কৰিব আকৌ সেই পাসওয়াৰ্ডটো কনফাৰ্ম ইয়াত আপুনি এন্টাৰ কৰি দিব ৰি এন্টাৰ কৰি দিব তাৰ পিছত এড্ৰেছ আপোনাৰ এড্ৰেছটো ইয়াত আপুনি এন্টাৰ কৰি দিব তাৰ পিছত আছে আপোনাৰ ষ্টেট আপোনাৰ ৰাজ্যখনৰ নাম ইয়াত আপুনি সিলেক্ট কৰি দিব আপোনাৰ সকলো ডিটেইলছ এন্টাৰ কৰাৰ পিছত ইয়াত আপুনি চাব পাৰিব সাবমিট লিখা আছে আপুনি আকৌ সাবমিটত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপুনি চাব পাৰিব ইউৰ হেল্থ আইডি কাৰ্ড হেজ বিন জেনাৰেট মোৰ হেল্থ আইডিখন জেনাৰেট হৈ গৈছে ইয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব তলফালে আহি যাব অহাৰ পিছত ইয়াত আপুনি চাব পাৰিব আপোনাৰ হেল্থ আইডিখন ইউৰ হেল্থ আইডি ইয়াত আপুনি চাব পাৰিব হেল্থ আইডিখন আহি গৈছে তাৰ পিছত ইয়াত আপুনি কেতিয়া কেনেকৈ ডাউনলোড কৰিব ইয়াত আপুনি চাব পাৰিব ডাউনলোড হেল্থ আইডি ইয়াত আপুনি চাব পাৰিব ডাউনলোড হেল্থ আইডি কাৰ্ড ইয়াত আপুনি ক্লিক কৰি আপোনাৰ হেল্থ আইডিখন ডাউনলোড কৰিব পাৰিব তাৰ পিছত ইয়াত আপুনি চাব পাৰিব মাই বেনিফিট লিখা আছে ইয়াত আপুনি ক্লিক কৰি আপুনি চাব পাৰিব এখন কাৰ্ডৰ কি লাভ কি সুবিধা পাব আপুনি ইয়াত মাই বেনিফিটত ক্লিক কৰি আপুনি চাব পাৰিব ডাউনলোডত ক্লিক কৰাৰ পিছত ইয়াত আপুনি চাব পাৰিব হেল্থ আইডিখন আহি গৈছে সো ফ্ৰেণ্ড আজিৰ ভিডিঅ'ত এইখিনি আছিল আপুনি এনেকৈ আপোনাৰ হেল্থ আইডিখন ক্ৰিয়েট কৰিব আৰু যদি কিবা প্ৰব্লেম হয় তেনেহ'লে আপুনি কমেণ্টত মোক জনাই দিব